কিন্তু মহা চিন্তা হৈছো মহা চিন্তা হৈছে শুকাই দিওঁ এই দৈত্যপতিক চিন্তিত দেখি কথাষাৰত হয় ভয় দিলোঁ হয় পিছে যদি কাম ফেৰা কৰিব নোৱাৰোঁ না না যেনে তেনে কায়দা কৰি হ'লেও কৰিব কায়দা কৰিব লাগিব যিকোনো কায়দা কৰি হ'লেও শিকাব লাগিব শুকাই দিওঁ মই এটা কায়দা পাইছোঁ কি এই প্ৰহ্লাদ শিশুটি বৰ বন্ধু প্ৰিয় ককাইদেউ আমি প্ৰথমে কায়দা কৰি তাৰ লগৰীয়াসকলক আমি হৰি বিমুখ কৰি তুলিব লাগিব এইটো বঢ়িয়া কথা প্ৰথমে লগৰীয়াসকলক হৰি বিমুখ কৰি লৈ তাৰ পাছত তাক কৰিব লাগিব হৌৱা এইফালে আহিছে আহা 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 আমি তোমালোকলৈকে ৰৈ আছো আহা হৰি পদে ভজ মন হৰি পদে ভজ কি দিয়া পুজি মে প্ৰভু তোমাৰ চৰণ হৰি পদে ভজ কি দিয়া পুজি মে প্ৰভু তোমাৰ চৰণ আহা আহা আমি তোমালোকলৈকে ৰৈ আছো আহা আহা প্ৰণাম গুৰুদেৱ আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ লভিলো দৰ্শন বাছা পলাত তোমাৰ পিতৃয়ে তোমালোকক আমাৰ বামানৰ শাস্ত্ৰ শিকিবলৈ কৈছে আজিৰ পৰা তোমালোকে আমাৰ আশ্ৰমত এই আশ্ৰমতে হৰি নাম এৰি বামানৰ শাস্ত্ৰ শিকিব লাগিব আৰু বোপা প্ৰহ্লাদ তোমালোকে যে গুৰু সেৱা কৰিলা সেইমতে তোমালোকে আমাৰ গুৰুৰ কথা মানি চলাটোহে ভাল ছাত্ৰৰ কাম নহয় জানো হয় গুৰুদেৱ নিশ্চয় মহামানী গুৰুজনাই আমাক হৰি ভক্তিৰ পথত আগবাঢ়ি যাবলৈ উপদেশ দিব আৰু আমি কিয় নামানিম গুৰুদেৱ বোপা পলাত গুৰুদেৱ এইখন হিৰণ্যকশিপুৰ ৰাজ্য ইয়াৰ প্ৰতিটো কথাই ওলোটা ঘোঁৰাই পৰ্বত বগাই পানী ওলোটাকে বয় গতিকে তোমালোকে যে আজিৰ পৰা এই হৰি নাম এৰি বামানৰ শাস্ত্ৰ শিকিব লাগিব এতিয়া বহাচোন বহা আজিৰ পৰা তোমালোকে আমাৰ আশ্ৰমত বামানৰ শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব ককাই দিওঁ ইহঁতক এই বামানৰ মানে কি তুমি বুজাই দিয়াচোন অলপ বুজাই দিয়া বোপাহঁত এই বামানৰ শাস্ত্ৰ মানে হ'ল বামানৰ শাস্ত্ৰ এই বামা এই নয় তাৰ মানে হ'ল বামানয় ককাই দিওঁ বামানৰ মানে বামানৰ মানে বামাৰ শাস্ত্ৰ কেনেকে হ'ল নহয় মানে ককাইদেউ সেই বামানৰ শাস্ত্ৰ বোপাইহঁত মই তোমালোকে এতিয়া বামানৰ শাস্ত্ৰ শিকাম তোমালোকে সেইমতে মোৰ লগত গাই যাবা দেৱী সুৰেশ্বৰী ভগৱতে গংগে শংকৰে মৌলিনী বাখিনি বিমলে দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰে মৌলিনী বাখিনি বিমলে খালি হোম ভগৱতী নম গা আছে সেইটো কেনেকে হ'ব ককাই দিওঁ এইফালে আহা এই কায়দাটো সলাব লাগিব এটা কাম